যিখিনি কাম কৰোঁ প্ৰতি মাহে মাহে কাম কৰোঁ আমাৰ উপযুক্ত সময়ত আমাক মজুৰিখিনি দিব লাগে আৰু লগতে মজুৰিটো বৃদ্ধি কৰিব লাগে। অনাগত দিনত যদি আমাৰ প্ৰস্তাৱখিনি যদি চৰকাৰে বা আমাৰ কৰ্তৃপক্ষই যদি গ্ৰহণ নকৰে তেতিয়াহ'লে আমিও হয়তো নৱেম্বৰৰ পৰা আমি কৰ্মবিৰতি লোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। হয় আমাক আশাকৰ্মীত ৰাখিলেও ৰাখিব, নাৰাখিলেও নাই, কিন্তু আমাক ইটিকিং কৰাটো আমি নিবিচাৰোঁ। কোনো মন্ত্ৰীয়ে হওক, কোনো MLA হওক, কোনো বিষয়ববীয়াই হওক আমাক যাতে ইটিকিং নকৰে, আমাক আজি যদি আমি মিছনটো জীয়াই নাৰাখোঁ, আমি যদি আজি একমাহ ধৰি কাম নকৰোঁ, কৰ্মবিৰতি থাকে, তেতিয়াহ'লে মিছনৰ দুৱাৰত ডাঙৰ তলা পৰিব। গতিকে এইটো আমি নিবিচাৰোঁ। আমি কাম কৰিছোঁ, কাম কৰি যাম, কিন্তু আমাক উপযুক্ত মজুৰি লাগে। আৰু নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰ, মাননীয় স্বাস্থ্যমন্ত্ৰী ছাৰ, বিত্তমন্ত্ৰী মহোদয়া আৰু লগতে আমাৰ মুখ্য কাৰ্যালয়ৰ আমাৰ অভিভাৱকসকলক আমি জনাব খোজোঁ যে আমি ইয়াতে আজি আমাৰ সদৌ অসম আশাকৰ্মী সন্থা আৰু সদৌ অসম ছুপাৰভাইজাৰ সন্থাই মিলি আমাৰ যৌথভাৱে আমাৰ যিটো কাৰ্যকৰী সভা আমাৰ অনুষ্ঠিত কৰা হৈছে, আমি অতি দুখেৰে এইটো কথা আমি ক'ব লগা হৈছে বা আমি মিটিংখন আয়োজন কৰিব লগা হৈছে। আমি এটা কথা ক'ব খোজোঁ যে আমি আজি কিছুদিনৰ পৰা যিটো আমি মনোভাৱ লৈ আছোঁ যে আমাৰ কিবা এটা বৃদ্ধি হ'ব, কিবা এটা ভাল এটা আমি ৰিজাল্ট পাম, এনেকৈ আমি বহুত আশা কৰি আমি কামখিনি আগুৱাই লৈ যাই আছোঁ। আৰু যিহেতু আমি কেন্দ্ৰীয় চৰকাৰৰ এটা আমি মাত্ৰ আঁচনিহে মানো, কিন্তু আমাৰ আমাক অসম চৰকাৰে সুবিধা লৈ অসম স্বাস্থ্য বিভাগৰ যিটো বিভাগ আছে, সম্পূৰ্ণ বিভাগৰ 90% কাম আমাক আশাকৰ্মীৰ জৰিয়তে কৰাই আছে। গতিকে এই ক্ষেত্ৰত দেখিছোঁ যিহেতু আমাৰ দিনৰ ওপৰত দিন কামবিলাক বাঢ়ি যাই আছে, গতিকে আমিও আমাৰ প্ৰাপ্য মজুৰিবিলাক আমি উপযুক্তভাৱে পাব বিচাৰোঁ। সেইকাৰণে আমি কি হৈছে প্ৰতিটো সময়ে সময়ে আমি মেমৰেণ্ডাম বা আমি বিষয়ববীয়া, আমি মন্ত্ৰীক, আমি যিখন জিলাতে সোমাইছে সেইখন জিলাতে মন্ত্ৰীক লগ কৰিছোঁ, আমাৰ মাননি বৃদ্ধি কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইমানখিনি কৰাৰ পিছত আমাক এটা আশা দি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিনৰ পৰা আমাক এটা কৈ আছে যে আশাকৰ্মী, ৰান্ধনী আৰু অংগনবাদীৰ দৰমহা বৃদ্ধি হ'ব, 12,000 টকাকৈ বৃদ্ধি হ'ব। কিন্তু আমি অতি দুখিত আৰু লজ্জিতভাৱে আমি ক'ব লগা হৈছে আজি যে যোৱা 10 তাৰিখত যিটো কেবিনেট হৈ গ'ল, এই কেবিনেটত 12,000 টকাৰ সলনি যেতিয়া আমাক 1,000 টকা দিলে তেতিয়া আমাৰ দুখ লাগিছে। আজি আমি হয়তো ধন্যবাদ জনাব লাগিছিল, কিন্তু আমাৰ ধন্যবাদ শব্দটো আমাৰ অন্তৰৰ পৰা ওলাই নাহে। কিন্তু আমি ধন্যবাদৰ সলনি আজি আমি কিয় দুখ প্ৰকাশ কৰিব লগা হৈছে, সেইটো কাৰণে আমিও লজ্জিত হৈছোঁ। তথাপিতো আমি যিহেতু একেখন মঞ্চত থাকি কাম কৰিব লাগিব আৰু আমি NRSM আমি যিহেতু মেইন মেৰুদণ্ড হিচাপে কাম কৰিছোঁ, বুনিয়াদ হিচাপে কাম কৰিছোঁ, অনাগত দিনতো আমি কাম কৰি যাম। কিন্তু কথা হ'ল আমাক অসম চৰকাৰে যিমানখিনি পৰিশ্ৰম কৰাইছে বা যিমান কামৰ দায়িত্ব দিছে সেই অনুপাতে আমাক উপযুক্ত মজুৰি এটা দিয়ক। আৰু বিশেষকৈ আজি কেন্দ্ৰটো আমাক যিমানখিনি দিব লগা আছিল তাৰ মাজত মাত্ৰ 500 টকা এটা কি বিবেচনাত দিলে আমি ক'ব পৰা নাই, আমি লজ্জিত হৈছোঁ। আৰু ইয়াতে দেখিছোঁ যে আমাক যিখিনি দিব লাগে সেইখিনি বিভাগীয় স্বাস্থ্যমন্ত্ৰী ছাৰে নিজে বিবেচনা কৰিব নোৱাৰিলে, মুখ্যমন্ত্ৰী ছাৰে নিজে বিবেচনা কৰিব নোৱাৰিলে। ইয়াতে আমি এটা কথাই লাজ পাইছোঁ, ইয়াত VIP জুৰি কমিটি হিচাপে বিবেচনা কৰাৰ কাৰণে যেতিয়া কমিটি বনাই দিলে, কমিটি বনাই দিয়াৰ পিছত 12,000 টকা দিম বুলি ঘোষণা হোৱাৰ পিছত যেতিয়া 1,000 টকা দিলে তেতিয়া আমি দুখিত আৰু লজ্জিত। এতিয়া আমি পুনৰ আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি জনাব বিচাৰোঁ চৰকাৰক যাতে আমাক উপযুক্তকৈ মজুৰি দিয়াৰ ব্যৱস্থা কৰক। যদি যিহেতু সময় আছে, এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই, অফিচে পোৱা নাই, আমি পোৱা নাই, গতিকে উপযুক্তভাৱে মজুৰি এটা দিয়াৰ কাৰণে ব্যৱস্থা কৰক, এইটো আমি অনুৰোধ কৰিছোঁ। আৰু লগতে যদি আমাৰ প্ৰস্তাৱ বা আমাৰ কথাখিনি যদি মান্যতা কোনো নিদিয়ে তেতিয়াহ'লে আগন্তুক দিনত আমি আশা ছুপাৰভাইজাৰ আৰু আশাকৰ্মী সন্থা মিলি যৌথভাৱে আমি অনাগত দিনত কৰ্মবিৰতি লোৱাৰ কাৰণে আমি আজি কোনো ধৰণৰ মাননি পোৱা নাই। গতিকে আমি কোনো দৰমহাভোগী মানুহ নহয়, কিন্তু এতিয়া আমাৰ মাৰ্চৰ পৰা আজি পাবলগীয়া আমাৰ ইনচেণ্টিভৰ পইচাও পৰ্যন্ত আমি পোৱা নাই। এতিয়া কথা হৈছে কি, আৰু এই ইনচেণ্টিভৰ পইচাটো আমাৰ চেণ্ট্ৰেলৰ যিটো দিয়ে সেইটো আমি পাই থাকোঁ, কিন্তু কথা হ'ল যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ড দিয়ে 1,000 টকা, এই 1,000 টকাটো 6 মাহ 7 মাহ পিছে দিয়ে, কোৱাৰ্টাৰলি দিয়ে। কিন্তু এতিয়া কথা হৈছে কি, এই আমাৰ নিজাববীয়াকৈ পাবলগীয়া টকাটো যেতিয়া দিয়ে তেতিয়া এৰিয়া বিল হিচাপে নাম লৈ দিয়ে। সেইটো এটা আমি দুখিত, কাৰণ যিহেতু আমাৰ পাবলগীয়া পইচাটোকে ৰখাই কেনে সিহঁতে 6 মাহ 7 মাহ 5 মাহ পিছত দিয়ে, তেতিয়াহ'লে সেইটো এৰিয়াৰ পইচা কেনেকৈ হয়। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ
যে কিছুমান মিনিংলেছ কথা যাতে আমাৰ ওচৰত ব্যৱহাৰ নকৰে। যদি এৰিয়া বিল হিচাপে হয় তেতিয়া আমাক এক্সট্ৰা পইচা দিব লাগিব। আমাৰ মাহৰ যিটো ৰখোৱা পইচা সেইটো আমাক মাননি হিচাপে দিয়ক, আৰু এৰিয়া বিল হিচাপে যদি দিয়ে তেতিয়া আমাক বেলেগ পইচা দিয়ক, তেতিয়া আমি মানিলোঁ। গতিকে আমি এইটোৱে অনুৰোধ কৰোঁ, আমাৰ যিখিনি কাম কৰোঁ প্ৰতি মাহে মাহে কাম কৰোঁ, আমাৰ উপযুক্ত সময়ত আমাক মজুৰিখিনি দিব লাগে, আৰু লগতে মজুৰিটো বৃদ্ধি কৰিব লাগে। অনাগত দিনত যদি আমাৰ প্ৰস্তাৱখিনি যদি চৰকাৰে বা আমাৰ কৰ্তৃপক্ষই যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে আমিও হয়তো নৱেম্বৰৰ পৰা আমি কৰ্মবিৰতি লোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু লগতে যিহেতু আগন্তুক যিটো ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ পৰাও আমি বৰ্জন হ'ম। হয় আমাক আশাকৰ্মীত ৰাখিলেও ৰাখিব, নাৰাখিলেও নাই, কিন্তু আমাক ইটিকিং কৰাটো আমি নিবিচাৰোঁ। কোনো মন্ত্ৰীয়ে হওক, কোনো MLA হওক, কোনো বিষয়ববীয়াই হওক, আমাক যাতে ইটিকিং নকৰে, আমাক প্ৰস্তুত ৰাখিলে নকৰে। আজি যদি আমি মিছনটো জীয়াই নাৰাখোঁ, আমি যদি আজি একমাহ ধৰি কাম নকৰোঁ, কৰ্মবিৰতি থাকে, তেতিয়াহ'লে মিছনৰ দুৱাৰত ডাঙৰ তলা পৰিব। গতিকে এইটো আমি নিবিচাৰোঁ। আমি কাম কৰিছোঁ, কাম কৰি যাম, কিন্তু আমাক উপযুক্ত মজুৰি লাগে, আৰু যদি আমাক উপযুক্ত মজুৰি দিব নোৱাৰে তেতিয়াহ'লে আমাৰ কাম একেবাৰে সীমিত কৰক। আমি এইটোৱে চৰকাৰক অনুৰোধ জনালোঁ। পুনৰবাৰ অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে এতিয়াও সূক্ষ্মভাৱে বিবেচনা কৰক, আৰু আশাকৰ্মীসকলক বা ছুপাৰভাইজাৰসকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰক। নমস্কাৰ। আজি এই সভাৰ জৰিয়তে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ যি মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটা আমি আহ্বান জনাব বিচাৰিছোঁ। এই সদৌ অসম আশা কৰ্মী সন্থা তথা আশা ছুপাৰভাইজাৰ সন্থাই যুটীয়া সভাৰ জৰিয়তে যে যিহেতু এই সময়ত সমকামৰ সমমৰ্যাদাৰ সময়ত আমি এগৰাকী আশা ছুপাৰভাইজাৰে আশা বাইদেউসকলৰ এখন গাঁৱত যিখিনি কষ্ট কৰে, তাৰ লগত তেওঁলোকৰ লগত আমি 15 পৰা 20 গৰাকী আশা বাইদেউ সকলো কামতে স্বাস্থ্য বিষয়ক যি NHM-ৰ মূল মেৰুদণ্ড হৈছে আশা বাইদেউসকল, আৰু তেওঁলোকৰ সকলো কামতে আমি চোৱা চিতা কৰোঁ। আৰু বিভিন্ন সময়ত আমি চৰকাৰক বা মুখ্যমন্ত্ৰী মহোদয়ক, স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি লগ পাই জনাই আহিছিলোঁ যে আমাৰ যিটো মাননি দিয়া হৈছে, সেই মাননিটো আমাক 15 পৰা 18,000 ভিতৰত আমাক কৰি দিবলৈ কোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে আমাক যেতিয়াই লগ পায় মুখ্যমন্ত্ৰী মহোদয় বা স্বাস্থ্যমন্ত্ৰী মহোদয় হয় আপোনালোকৰ ভাল দিন আহি আছে, বা বিভাগীয় কৰ্তৃপক্ষ হয় আপোনালোকৰ ভাল দিন আহি আছে, কিন্তু এই ক্ষেত্ৰত আমি 10 তাৰিখত যিটো ঘোষণা কৰিলে তাত মাথো 1200 টকা দি 10,200 টকা বুলি ঘোষণা কৰিলে। ইতিমধ্যে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 7,500 টকা পাই আছিলোঁ, আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা 18 চনৰ 2 ফেব্ৰুৱাৰীত ঘোষণা কৰা পইচাটো 1 অক্টোবৰত 20 চনৰ সেইটোত আমি 1500 টকা পাইছিলোঁ, 9,000 টকা। আৰু তাত আমাৰ এটা PBI আছিলে 1500, আৰু আমি SBYC 500 টকা, 11,000 টকা আমাৰ হৈ আছিলে। তাতে 10,200 টকা বুলি কৈ দিলে, আৰু এই 1200 টকাটো আমাক কিহৰ কাৰণে দিলে আমি বুজি নাপালোঁ। আৰু এই আজিৰ সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাম, সদৌ অসম আশা ছুপাৰভাইজাৰ সন্থাই, যে আমাৰ মজুৰিটো আমাৰ যিটো মাননি দিছে সেই মাননিটো 15,000 টকালৈ বৃদ্ধি আমাৰ হৈ গ'ল। যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো পইচা দিয়ে বা ষ্টেটৰ পৰা যিখিনি পইচা দিয়ে, আমাক একেলগে পইচাটো নিদিয়ে। আমি অসম চৰকাৰক সেইটো আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, যাতে চেণ্ট্ৰেলৰ পৰা ষ্টেটৰ পৰা যিখিনি পইচা দিয়ে আমাক মান্থলি হিচাপত একেলগে গোটেইখিনি পইচা দিয়ক। কাৰণ আমি ভাগ ভাগ কৰি আমি কাম কৰা নাই, আৰু একেলগে যি কাম দিছে সেই কামেই কৰিছোঁ, কিন্তু আমাৰ মাননিটো আমাক কেনেকৈ দিব লাগে। আৰু আমি অসম চৰকাৰক এইখিনিয়ে আমি অনুৰোধ কৰিছোঁ, যাতে আশাই হওক বা আশা ছুপাৰভাইজাৰে হওক, যিখিনি আমি প্ৰাপ্য, আমাৰ যিখিনি কৰ্মৰ জৰিয়তে যিখিনি আমি প্ৰাপ্য সেইখিনি আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ সকলো কৰ্মচাৰীৰে সকলোৰে এটা ইচ্ছা থাকে, আমিও এটা চাকৰি কৰোঁ, সকলোৱে গম পায় যে চাকৰি কৰে, কিন্তু আমাৰ চাকৰি আমাৰ হেৰি দি আমি ঘৰ পোচাব নোৱাৰোঁ, ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰোঁ। সকলোৱে জানে ঘৰ এটা নিজৰো এটা হেঁপাহ থাকে, আশাই হওক বা আশা ছুপাৰভাইজাৰৰ নিজৰ ঘৰ এটা বনাবৰ ইচ্ছা যায়, নিজৰ কৰ্মৰ জৰিয়তে যিখিনি প্ৰাপ্য পাওঁ সেইখিনি আমাৰ নোপোচায়, আমাৰো পৰিয়াল আছেতো।